নমস্কাৰ বন্ধুসকল, মই সৌৰভ। স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই চেনেল সৌৰভ বেম্বো কাষ্টলৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টো খুব বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আজিৰ আইডিয়াটো হ'ল যে এডাল বাঁহেৰে কিদৰে এখন বাঁহৰ টুল বনাই উলিয়াব পাৰি। মোৰ ওচৰত মাত্ৰ এডাল বাঁহ আছে আৰু সেই বাঁহডালেৰে আজিৰ এই ভিডিঅ'টোত মই এখন খুব সহজ আৰু খুব ইউনিক মানুহ বহিব পৰা টুল বনাই উলিয়াব বিচাৰিছোঁ। ঠিক আছে, তো আপোনালোকেও যদি নিজৰ ঘৰতে এখন টুল বনাব বিচাৰিছে মাত্ৰ এডাল বাঁহৰ পৰা, তেনেহ'লে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপ স্কিপ নকৰাকৈ চাই যাওক, নহ'লে আপুনি কিন্তু বনাব নোৱাৰিব। ঠিক আছে, তো অলপ স্কিপ নকৰাকৈ চাই যাব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব, যাতে আটাইবিলাক ন'টিফিকেশ্যন আপোনালোকলৈ গৈ থাকে। ঠিক আছে, আৰু ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব। তো বলক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, আজিলৈকে মই কোনো দিনেই এনেকুৱা ধৰণৰ বাঁহৰ টুল বনাই পোৱা নাছিলোঁ। আজি প্ৰথমবাৰ এনেকুৱা এটা কাম কৰিবলৈ লৈছোঁ আৰু মই নিজক এনেকুৱা এটা চেলেঞ্জ কৰাৰ নিচিনা হৈছে আজি। ঠিক আছে, তো আজি হঠাৎ মনলৈ এটা আইডিয়া আহিল আৰু তাক লৈয়ে মই ভাবিলোঁ এটা ভিডিঅ' বনাইছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ঠিক আছে, তো কেনেকুৱা কি হয় নাজানো, আৰম্ভ কৰিছোঁ। এনেকুৱা ধৰণৰ 16 ইঞ্চিৰ কেইটামান টুকুৰা কাটি লৈছোঁ, কেইটামান মানে প্ৰায় 5টামান টুকুৰা কাটিম। আপোনালোকে এনেও ভিডিঅ'টো দেখিয়ে থাকিব। ঠিক আছে, এনেধৰণৰ 16 ইঞ্চিৰ টুকুৰা মই কাটি লৈছোঁ, চাওক। তাৰপাছত যিমানবিলাক গাঁঠি চাঠি আছে সেইবিলাক মাৰি ল'লোঁ। মই বাঁহৰ যিকেইটা টুকুৰা কাটিছিলোঁ সেই বাঁহৰ টুকুৰাকেইটা এতিয়া সোঁ মাজতে এনেদৰে এটা চিন দি লওঁ আৰু তাৰ পাছত সেই চিনটোতে সম্পূৰ্ণকৈ কাটি নেপেলাওঁ, মানে বাঁহডাল আধা মই ইয়াতে কাটি লৈছোঁ, আপোনালোকে দেখিব পাৰিছে। আৰু কাটি লোৱাৰ পাছত এনেদৰে দুইফালৰ পৰা বাঁহডাল বেঁকাকৈ দাহেৰে মিলাব লাগিব। আজি মোৰ এই চেনেলটোলৈ যিসকল নতুন লোক আহিছে তেওঁলোকক ক'ব বিচাৰোঁ যে মোৰ এই চেনেলটোত আগৰ পৰা বহুত এনেকুৱা ধৰণৰ ক্ৰিয়েটিভ আইডিয়াবিলাকৰ ভিডিঅ' দিয়া আছে। আপোনালোকে বাঁহৰ যি বস্তু বনাব বিচাৰে বিভিন্ন ধৰণৰ বস্তুৰ আইডিয়া মোৰ চেনেলটোত দিয়া আছে। মই সকলোবিলাক বস্তু বনাই আপোনালোকক শিকাওঁ কেনেকৈ বনাব লাগে, আৰু এইবিলাক বনোৱাৰ পাছত আপোনালোকে বস্তুবিলাক বনাই আনক বিক্ৰীও কৰিব পাৰে, আৰু বিক্ৰী কৰাৰ পিছত আপোনালোকৰ এটা বহুত ভাল ইনকাম হৈ থাকে। তো মই নিজেও কৰি আছোঁ, গতিকে আপোনালোককো শিকাই আছোঁ। গতিকে মোৰ ভিডিঅ'বোৰ চাওক আৰু কামবোৰ ভালদৰে শিকক। এয়া চাওক, আপোনালোকে দেখিবলৈ পোৱাৰ দৰে মই 4টা টুকুৰা এনেদৰে সোঁ মাজতে কাটি ল'লোঁ আৰু এটা টুকুৰা কোনো ধৰণে নকটাকৈ এনেদৰে থৈ দিছোঁ, আপোনালোকে দেখিব পাৰিছে। ইয়াৰ পাছতে মই সৰু বাঁহৰ টুকুৰা এটাৰ পৰা এনেধৰণেৰে কেইটামান শাল কাটি লৈছোঁ। এই বাঁহৰ সেই টুকুৰাকেইটাক জইন দিবৰ কাৰণে আপোনালোকে দেখিব পাৰিছে মই কেনেদৰে বাঁহৰ সেই শালকেইটা কাটিছোঁ। এনেদৰে আপোনালোকেও কাটি ল'ব। বাঁহৰ যিকোনো কাম কৰাৰ আগতেই বাঁহটোৰ ওপৰৰ যিটো আৱৰণ থাকে সেই আৱৰণটো এনেদৰে চুচি লোৱাটো খুবেই প্ৰয়োজনীয়। গতিকে মই এনেদৰে বাঁহৰ সেই আৱৰণটো চুচি লৈছোঁ। ঠিক আছে, আপোনালোকে দেখিব পাৰিছে। টেন টেন, এয়া চাওক কিমান সুন্দৰকৈ মই আটাইকেইটা বাঁহৰ টুকুৰা এনেদৰে চুচি পেলালোঁ, আৰু এতিয়া কিমান সুন্দৰ দেখিছে চাওক। এতিয়া মানে চুচি পেলালে কি হয়, ইয়াত যিমান পলিচ বা বাৰ্ণিছ যিয়ে নামাৰক আপোনালোকে খুব সুন্দৰকৈ ধৰে। গাইজ, মই বাঁহৰ শালকেইটা কিয় বনাইছিলোঁ আপোনালোকে দেখিব পাৰিছেনে?
গাইজ বৰ্তমান আমাৰ টুলখনৰ তলৰ যিটো ফ্ৰেম সেইটো বনাই ৰেডি হৈছে, কিন্তু ইয়াৰ ওপৰত দিবৰ কাৰণে মই ভাবিছিলোঁ প্ৰথমে বাঁহৰ গোলকৈ এখন প্লেট দিম বুলি, কিন্তু মোৰ ওচৰত এনেকুৱা ধৰণৰ এটা কাঠৰ টুকুৰা এনেই পৰি আছিল, গতিকে মই এই কাঠৰ টুকুৰাটোকে ওপৰত দিবলৈ এনেদৰে ইউজ কৰিছোঁ। আপোনালোকে যদি বাঁহৰ দিম বুলি ভাবে তেনেহ'লে বাঁহৰ দিব পাৰে, যদি কাঠ পৰি আছে মোৰ দৰে আপোনালোকে এডোখৰ সৰু কাঠৰ টুকুৰাও ইউজ কৰিব পাৰে। গাইজ গ্ৰাইণ্ডিং মেচিনৰ সহায়ত মই দাৰে কটা যিবিলাক ঠাই আছিলে সেইবিলাক অকণমান মিহি কৰি দিছোঁ। আপোনালোকৰ যিসকলে ভিডিঅ'টো ইমানলৈকে চাই আছে তেওঁলোকক মই ধন্যবাদ জনাব বিচাৰিছোঁ, কাৰণ আপোনালোকৰ যিটো ধৈৰ্য শক্তি সেইটো বহুত বেছি। আৰু আপোনালোকক মই মাজতে ক'ব বিচাৰোঁ যে যদি ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে চাই, তেনেহ'লে ভিডিঅ' এটা লাইক কৰি দিয়ক, এতিয়াই কৰি দিয়ক, আপোনালোকে পাছত নহ'লে কৰিবলৈ একেবাৰে পাহৰি থাকে। গাইজ কাম কৰি থাকোঁতে একেবাৰে আন্ধাৰেই হ'ল, আপোনালোকে ভিডিঅ'ৰ কোৱালিটিটো অলপ ডাউন পাইছে নিশ্চয় দেখিছেই, গতিকে মই এতিয়াই আপোনালোকক ক্ষমা কৰিছোঁ, কাৰণ সন্ধিয়া সময়ত ভিডিঅ'ৰ কোৱালিটি তাতে মোবাইলৰ পৰা শ্বুট কৰা ভিডিঅ', গতিকে অলপমান বেয়া হৈছে। এয়া আপোনালোকে দেখিব পাৰিছে মই এনেদৰে যিকেইটা চাৰি চুক আছিলে সেই চুককেইটা কাটি অকণমান গোল কৰাৰ চেষ্টা কৰি আছোঁ। গাইজ আজি হৈছে নেক্সট ডে' আৰু মই কালি থাকি যোৱা কামখিনি আজি আকৌ ৰাতিপুৱা কৰিবলৈ লৈছোঁ। এতিয়া আপোনালোকে ভাবিব পাৰে যে মই নতুনকৈ পুনৰ কিয় বাঁহ কাটি আছোঁ, সেইটো আপোনালোকে অলপ পিছত নিশ্চয় গম পাবই। এতিয়া বৰ্তমান আপোনালোকে মই কেনেকৈ এই বাঁহৰ টুকুৰাকেইটা কাটিছোঁ সেইটো ভালদৰে চাই লওক। এই বাঁহৰ টুকুৰাকেইটা মই 5 ইঞ্চি দীঘলকৈ লৈছোঁ, আপোনালোকে দেখিছিলেই চাগে। এই সৰু চুঙাকেইটা মই ক'ত লগাবৰ কাৰণে কাটিছিলোঁ সেয়া আপোনালোকে নিশ্চয় ভাবি আছিলে, আৰু তাৰ উত্তৰটো হ'ল যে এই বাঁহকেইডালৰ মানে যিটো ফাক আছে সেই ফাককেইটা বৰ খালী খালী নিচিনা লাগিল, সেইকাৰণে মই ভাবিলোঁ মাজত এনেকুৱা এটা যদি চুঙা প্ৰতিটো চুকত সোমোৱাই দিব পাৰি তেতিয়া আৰু এটা ডিজাইনো আহিব, দেখিবলৈ ভাল লাগিব। তো সেইকাৰণে মই এই চুঙাকেইটা কাটিলোঁ, আৰু এডাল বাঁহতেই এইটো বনাম বুলি কৈছিলোঁ, কিন্তু তেনেকুৱা নহ'লগৈ। মই সৰু সৰু আৰু দুটামান বস্তু বেলেগকৈ এড কৰিছোঁ, আপোনালোকে দেখিছেই, যেনে ধৰক তক্তা চটা আৰু এই সৰু বাঁহৰ চুঙাকেইটা এইবিলাক। তো যিয়ে নহওক বস্তুটো ভাল হ'ব লাগে। চেলেঞ্জটো বাৰু ঠিকেই হ'ল, গোটেই ফ্ৰেমটো আমি এডাল বাঁহেৰে বনালোঁ, মাত্ৰ এই সৰু সৰু দুটামান বস্তু এড কৰাৰ কাৰণে যদি বস্তুটো দেখিবলৈ ভাল হৈছে তেনেহ'লে তেনেকেই কামবিলাক কৰিব লাগে। গাইজ এই চুঙাকেইটাকো মই ইয়াত ড্ৰিল মেচিনেৰে ফুটা কৰি হাল মাৰিয়ে লগাই দিম বুলি ভাবিছোঁ, কিন্তু তাৰ আগতে অকণমান আঠা দি ইয়াত মই প্ৰথমে লগাই ল'ব বিচাৰিছোঁ, নহ'লে মানে কি হয় বস্তুটো হিলি থাকে, ফুটা কৰিবলৈ বহুত অসুবিধা হয়, গতিকে অকণমান আঠা লগাই ইয়াত লগাই লৈছোঁ।